নাম মোহাম্মদ নাজিবুর রহমান, গাঁওখনৰ নাম হ'ল বেলগুৰি। ইয়াত উৎসৱটো জাননী আজি শুনা পাইছোঁ, উৎসৱটো হ'ব বুলি, আৰু নিউজত গম পাইছোঁ মানে। ৰাতিপুৱা মানুহ চানুহ আহিছিলে। আমি ধানৰ মাটিখিনি থাকোঁ। আজি আপোনাৰ 1976 চনত ধানত মাটিখিনি যে আমাক চমজাই দিছিলে দেউতা থাকোঁতে, সেইটো ভগৱতী আই থান। আমাক চমজাই দিছে যে চোৱা চিতা কৰিবৰ কাৰণে। আমি চোৱা চিতা কৰি আছোঁ, ইয়াত কোনো বেদখল হোৱা নাই। আজি 1 বছৰ আগত এবাৰ আলোচনা হৈছিলে বেদখল হ'ব বুলি। পিছত আমি ডিচি অফিচত গৈ কমপ্লেইন জনাইছোঁ যে কমিটি মানুহ আহি থানাৰ মানুহ গৈ কমপ্লেইন জনাইছে যে আমাৰ মাটিখিনি ঠিকে আছে, পইচা থ'ব নালাগে, আৰু যিজন মানুহক দিছে সেই এজন মানুহে ৰাখি আছে, চোৱা চিতা কৰি আছে। এই মাটিখিনি আমি খেতি বাতি কৰি টাউনখন চলাই আছোঁ। ইয়াত কোনো বেলেগ মানুহ নাই, মাটিখিনি ঠিকে আছে। আমি যিখিনি ৰাখি আছোঁ, চোৱা চিতা কৰি আছোঁ, কামলা হিচাপত ৰখীয়া হিচাপত কৰি আছোঁ। আমাক যদি আজি গুচি যাব পাৰিম, নাই মাটিখিনি এতিয়ালৈকে থানাৰ নামতে আছে। সেইখিনি মাটি উচ্ছেদ কৰিব নালাগে, থানৰ নাম বস্তু, থান চলি আছে। এনে চৰকাৰী ভূমিখিনি যিখিনি চৰকাৰী আছে, চৰকাৰেহে ক'ব পাৰিব কোনখিনি দৰকাৰ। এনে পলু ফাৰ্ম আছে, আপোনাৰ বলখেলা ফিল্ড আছে, আপোনাৰ লীলাজমৰ নামত মাটি আছে। সেইফালে মাটি খালী আছে, কেইটামান মানে ঘৰ আছে, বেছি ঘৰ নাই, 70-80টামান ঘৰ মান আছে। সেইখিনিতো সময় দিয়া নাই, টাইম দিয়া নাই, কেতিয়া হেৰি কৰিব। আজি মানে কেইটা ঘৰত মানে নটিচ দিছে আৰু সেইখিনি গম পাইছোঁ। যিখিনি মানে দখলত আছে সেইখিনি উচ্ছেদ কৰিলে আপোনালোকৰ কিবা আপত্তি আছে নেকি? যিখিনি আপোনাৰ বৰ্তমান নাই, বেলেগ মানুহ দখল কৰি আছে। এইটো বেছিভাগ মাটি আপোনাৰ হিন্দু নামতে আছে, সিহঁতে খাই আছে। এনে মুছলমান মানুহক দি পেলাই সিহঁতে খেতি কৰি আছে। আমাৰ মানুহে মানে তেনেকুৱা হেৰি আমি জব্দ কৰি ৰখা নাই। অসমীয়াৰ নামত মানুহখিনিৰ নামত, কছাৰী মানুহবিলাকৰ নামতে আছে মাটি। সিহঁতে বাকী যদি দিছে, আমাৰ মানুহে কৰিছে মানে। এনেকুৱা কোনো হেৰি জোৰ জবৰদস্তি ৰখা নাই। সেইখিনি উচ্ছেদ কৰিলে আমাৰ অসুবিধা নাই। নাই আপোনালোকৰ যিখিনি আবণ্টন মাটি আছিলে তাতো দিছে নেকি? নাই, এইখিনি দিয়া নাই, আবেদনখিনি দিয়া নাই। আৰু আমাৰ ধানৰ মাটিৰ বিষয়ে মই কৈছোঁ, ধানৰ আবণ্টন দিছে আপোনাৰ 1976 চনত। তেতিয়াৰ পৰা মাটি আমাৰ দেউতা থাকোঁতে দেউতা গুচি গ'ল, দেউতা ইয়াতে ডাঙৰ দীঘল হ'ল, দেউতা গুচি গ'ল, আমি ইয়াত জীয়া হ'লোঁ, ডাঙৰ দীঘল হ'লোঁ। মাটিখিনি ঠিকে আছে এতিয়ালৈকে। মাটিখিনি বেলেগ মানুহক কোনো হেৰি কৰা নাই, বেদখল কৰা নাই। মাটিখিনি এতিয়া খোলাই আছে, অসুবিধা নাই। গাঁৱৰ নাম হৈছে 3 নং ভেলুগুৰি। ৰাজহ চক্ৰ অন্তৰ্গত আমাৰ ইয়াক কছাৰী গাঁও 3 নং ভেলুগুৰি। এই ৰাজহ চক্ৰ এইবিলাক নাজানো, জানো খাটোৱাল মৌজা। উচ্ছেদৰ জাননী আজি শুনা পাইছোঁ দিছে, আগত জানা নাই। আমাৰ ক'বলগীয়া একো নাই। চৰকাৰে যদি চৰকাৰ মাটি দৰকাৰ পৰিছে, চৰকাৰ মাটিখিনি নিয়ক। আমাক আমন্ত্ৰণ দিছে, আমাৰ আমন্ত্ৰণখিনি ৰাখি চৰকাৰখিনি নিয়ক। আমন্ত্ৰণ দিছে আমাক আজি প্ৰায় 30 বছৰমান আগত আমন্ত্ৰণ দিছে। আমাৰ ইয়াত জন্ম হৈছে, আমাৰ ইয়াত জন্ম হোৱাৰ পিছত প্ৰায় 35-40 বছৰমান হৈছে আমাৰ বয়স। পিছত আমন্ত্ৰণ দিছে এই 1985 চনত। সেইখিনি মানে উচ্ছেদ কৰিবলৈ আপোনালোকে নাই দিয়া, হাক দিছে। সেইখিনি উচ্ছেদ কৰিব নালাগে তাৰমানে। না, আমন্ত্ৰণখিনি উচ্ছেদ কৰিব নালাগে। বাকী চৰকাৰীখিনি পাৰিব। চৰকাৰ মাটি আছে, সিহঁতৰ দৰকাৰ পৰিছে লৈ যাক, আমাৰ আপত্তি নাই। আবণ্টন দিয়া মাটি কিমান মান পৰিয়াল আছে আপোনালোকৰ? আমাৰ ইয়াত আমন্ত্ৰণ মাটি দিয়া অনুমানিক 170-80 মান আছে। 170 ঘৰ মান আছে। 70-80 মান আছে। বাকী চৰকাৰী ভূমিত কিমান ঘৰ আছে? 70-80টা মান আছে। সেইখিনি উচ্ছেদ কৰিলে আপোনালোকৰ অসুবিধা হ'ব? নাই, অসুবিধা নাই আমাৰ। আদৰণি জনাব। আদৰণি জনাম। 1 নম্বৰ কথা, আৰু এটা কথা হ'ল, আমাৰ যিখিনি উচ্ছেদ কৰিব ডকুমেণ্টছ বিলাক যি আছে চাই লওক, চব তথ্যবিলাক চাই পেলাই উচ্ছেদ কৰক, আপত্তি নাই। তাত চৰকাৰী মাটি বহি আছে, মানুহ ডকুমেণ্টছ আছে, ইয়াতে এনেই বহি থকা নাই। ইয়াত চৰকাৰী মাটি 600 বিঘা মান আছে। টোটেল 600 বিঘা মান মাটি আছে। ইয়াত আমন্ত্ৰণ আছে, ইয়াত পলু ফাৰ্ম আছে, গোটেইকেইটা ইয়াত মিলিকিৰি আছে আৰু।